নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু শিক্ষা বিষয়কে বিশেষ অনুষ্ঠান অধ্যয়নলৈ মই মানৱ প্ৰতিমা আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানে যে এই অনুষ্ঠানটোৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ তেওঁলোকৰ পৰীক্ষাৰ বাবে বিভিন্ন কথা আলোচনা কৰোঁ, বিশেষকৈ কম্পেটিটিভ এক্সামছ বা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত তেওঁলোকে কেনেধৰণে এপিয়াৰ কৰিব লাগে, কি কি বিষয়ত তেওঁলোকে গুৰুত্ব দিব লাগে আৰু বিশেষকৈ এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ নিজৰ অধ্যয়ন অব্যাহত ৰাখিব লাগে এই বিষয়সমূহ আমি এই অনুষ্ঠানটোত আলোচনা কৰোঁ। আজিও তেনেকুৱা কেইটামান বিষয় আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। আমাৰ সৈতে ষ্টুডিঅ'ত তিনিগৰাকী বিশেষ অতিথি উপস্থিত আছে। মই প্ৰথমতে চিনাকি কৰি দিছোঁ, আমাৰ সৈতে আছে মিষ্টাৰ শামীম গনি, ডিৰেক্টৰ এডমিনিষ্ট্ৰেশ্যন ERDF আৰু লগতে তেখেত USTMৰ ডেপুটি ৰেজিষ্ট্ৰাৰ। মই আপোনাক স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে মিষ্টাৰ নমান আহমেদ, চিফ মেণ্টৰ ফিজিক্স ভিজন 50 একাডেমি। মই আপোনাক স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে আছে মিষ্টাৰ প্ৰদ্যুম্ন ফুকন, জইণ্ট ডিৰেক্টৰ চেণ্টাৰ ফৰ কম্পিটিটিভ এক্সামছ USTM। মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আজি আমি বিষয়সমূহ আলোচনা কৰিম, বিশেষকৈ কম্পিটিটিভ এক্সামছ বা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ সাজু হ'ব। আৰু এতিয়া পৰিৱেশটো অলপ বেলেগ, সকলোৱে জানো, কাৰণ ৰেগুলাৰ ক্লাছেছসমূহ হৈ থকা নাই। গতিকে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকক সাজু কৰোঁতে অলপ বেলেগ ধৰণে এইবাৰ কিছু বিশেষ ব্যৱস্থা ল'বলগীয়া হৈছে। নিজকে সাজু কৰিবলৈ তেওঁলোকে আগৰ দৰে সেই ক্লাছৰুম পোৱা নাই, শিক্ষকসকলক পোনপটীয়াকৈ পোৱা নাই, তেওঁলোকৰ লগৰ ল'ৰা ছোৱালীখিনিক পোৱা নাই, তেওঁলোকৰ সতীৰ্থসকলক পোৱা নাই, যাৰ ফলত তেওঁলোকে এইবাৰ অকলশৰীয়াকৈ হয়তো এটা কোঠাৰ মাজতেই তেওঁলোকে নিজক আবদ্ধ কৰি এই পৰীক্ষাসমূহৰ বাবে নিজকে সাজু কৰিছে। গতিকে অলপমান সামগ্ৰিকভাৱে তেওঁলোকৰ মানসিক স্থিতিটো আগতকৈ অলপমান বেলেগ। গতিকে তেওঁলোকৰ বাবে আমি আলোচনা কৰিম যে বিশেষকৈ NEET, JEE আৰু চিভিল ছাৰ্ভিচ এক্সামছবিলাকৰ বাবে কেনেধৰণে তেওঁলোকে সাজু হ'ব। আৰু লগতে আজি এটা বিষয় আলোচনা কৰিম সামাজিক প্ৰেক্ষাপটৰ। সেইটো হৈছে যে এইটো সময়ত এইসকল ছাত্ৰ-ছাত্ৰীক পিতৃ মাতৃসকলে কেনেকৈ গাইড কৰিব লাগে, অভিভাৱকসকলে কেনেধৰণে তেওঁলোকক গাইড কৰি আগবঢ়াই লৈ যাব লাগে। মই আৰম্ভ কৰিছোঁ শামীম গনি আপোনাৰ পৰা। সময়টো বেয়া, আমি সকলোৱে জানো, ৰেগুলাৰ ক্লাছেছবিলাক হৈ থকা নাই। গতিকে ছাত্ৰ-ছাত্ৰীসকল অলপমান ডিষ্টাৰ্বড হৈছে। তেওঁলোকে মানসিকভাৱে কিছু ভাঙি পৰাও পৰিলক্ষিত হৈছে। বহুত ছাত্ৰ-ছাত্ৰী তেওঁলোকে পঢ়া শুনাত মন দিব পৰা নাই, কাৰণ বহুত দিনৰ পৰা তেওঁলোক আবদ্ধ হৈ আছে, তেওঁলোকে মুকলি এটমছফিয়াৰ এটা পোৱা নাই। গতিকে এই সময়ত আপুনি এগৰাকী অভিজ্ঞতা সম্পন্ন ব্যক্তি হিচাপে তেওঁলোকক কি এডভাইচ কৰিব? ধন্যবাদ। আপুনি যেনেকৈ ক'লে এতিয়া ক্লাছ 12 পাছ কৰি বা গ্ৰেজুৱেশ্যন, এতিয়া 12ৰ ৰিজাল্টছ ওলাবৰ কাৰণে কেইদিনমানতে ডিক্লেয়াৰ হ'ব। এতিয়া ষ্টুডেণ্টছবিলাক এতিয়া দুধুৰ মুধুৰত আছে, আৰু প্লাছ কাৰণ এইবাৰ কৰোণাৰ কাৰণে এক্সামবিলাকো বাতিল হ'ল, কিন্তু এতিয়া চবেই অকণমান কনফিউজনত আছে, ন' ডাউট এবাউট ইট। কিন্তু এতিয়া আমি যদি আমি এতিয়া পজিটিভ বস্তুটো আমি পজিটিভলি চাব লাগিব। তো আমি পজিটিভলি, কাৰণ আমাৰ এতিয়া নিগেটিভিটিত পজিটিভ বিচাৰিব লাগিব। তো সেইটো যদি আমি চাওঁ, তেতিয়া আপুনি NEET আৰু এতিয়া যদি আমি চাওঁ যে এজন ষ্টুডেণ্ট যদি ছায়েন্সৰ ষ্টুডেণ্ট এজন কি কৰিব ক্লাছ 12 পাছ কৰাৰ পিছত, তো সাধাৰণতে 2-3টা অপশ্যন থাকে। যেনে মেডিকেলত যাব বিচাৰে বহুত ষ্টুডেণ্টে ইঞ্জিনিয়াৰিঙত যাব বিচাৰে। এতিয়া অকল ইঞ্জিনিয়াৰিং বা মেডিকেলেই নহয়, তাৰ লগত আনুষংগিক বহুত ধৰণৰ পেৰামেডিক্স কৰ্চেছ যোনবিলাক মেডিকেলৰ লগত এতিয়া, কাৰণ এখন হস্পিটেল, এতিয়া আমি সকলোৱে জানো, এই সময়ত দেখিছোঁ যে এখন হস্পিটেল এজন ডক্টৰে অকল নচলায়, তাৰ লগত নাৰ্ছ, ফিজিঅ'থেৰাপিষ্ট, ফাৰ্মাচিষ্ট, ৰেডিঅ'গ্ৰাফাৰ, একেবাৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লৈ, তো বহু ধৰণৰ হেৰি থাকে, দৰকাৰ প্ৰয়োজন হয়। তো সেইকাৰণে যদি চাব যায় এজন ষ্টুডেণ্টে, তাৰ কাৰণে অপৰচুনিটিজ কোনো ধৰণৰ কম হোৱা নাই, ইনফেক্ট অপৰচুনিটিজ বাঢ়িছে। এতিয়া যদি আমি অসমতেই চাওঁ, এতিয়া আমি যোৱা 3-4 বছৰ আগলৈকৈ অসমত অকল 3খন মেডিকেল কলেজ আছিল, কিন্তু আজিৰ ডেটত 8খন-9খন, এতিয়া আৰু 2-3খন হোৱাৰ পথত। তো সেইটো যদি আমি চাওঁ, তো ইয়াৰ অপৰচুনিটি কেতিয়াও কমা নাই। আৰু এই বস্তুবিলাক কৰোঁতে এতিয়া, আৰু প্লাছ যদি আৰ্টছৰ ষ্টুডেণ্ট যদি আমি এতিয়া কওঁ, যে এইখিনি ছায়েন্সৰ কথা ক'লোঁ, আৰ্টছৰ ষ্টুডেণ্টছে তাতেও বহুত ধৰণৰ নতুন বৃত্তি এতিয়া
এভেইলেবল আছে তাৰ লগতে এতিয়া বহুতে কম্পিটিটিভ এক্সামছত যাব বিচাৰে তো তাৰ সেই ক্ষেত্ৰত আমাৰ এতিয়া কম্পিটিটিভ এক্সামছ বুলি মই কোৱা লগালগ কম্পিটিটিভ এক্সামছ সি APSC হ'ব পাৰে UPSC হ'ব আৰু সেইটোৰ কাৰণে আমি এতিয়াৰ পৰাই ক্লাছ 12ৰ পৰাই সাধাৰণতে কি হয় যে আমি গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে আৰম্ভ কৰোঁ কিন্তু একচুৱেলি ক্লাছ 12 পাছ কৰাৰ পিছতেই বা ক্লাছ 9ৰ অনৱাৰ্ডছ আমি কৰিব পাৰিলে আৰু বেছি বেটাৰ আৰু সেইটোৰ এটা হেৰি লৈ পেলাই আমাৰ ইনষ্টিটিউটৰ আণ্ডাৰত আমি ভিজন 50 একাডেমি বুলি আমি এটা নতুন এটা প্ৰচেষ্টা আৰম্ভ কৰিছোঁ ভিজন 50 একাডেমি তাতে আমি যিবিলাক ক্লাছ 12 পাছ ষ্টুডেণ্ট বা ক্লাছ 10 পাছ ষ্টুডেণ্ট আমি ক্লাছ 10 পাছ ষ্টুডেণ্টবিলাকক আমি ক্লাছ 10ৰ পৰাই আমি মেণ্টৰিং কৰিবৰ কাৰণে আমি এটা সুবিধা কৰিছোঁ আৰু য'ত সি এটা ক্লাছ 10 11 12 তাৰপিছত ক্লাছ 12 যেতিয়া গ্ৰেজুৱেশ্যনটো তাতে আমাৰ এটা BA এডমিনিষ্ট্ৰেটিভ এণ্ড গভৰ্নেন্স বুলি আমাৰ বাগ বুলি এটা প্ৰগ্ৰেম আছে তাতে সি 3 বছৰৰ BA ডিগ্ৰী কৰিব পাৰে য'ত সি UPSC চিলেবাছটো ফ'ল' কৰি পেলাই কৰিব পাৰে তো এনেকুৱা ধৰণৰ কিছুমান চিন্তা চৰ্চা কৰা হৈছে আৰু যোনবিলাক ফেচিলিটিজ এভেইলেবল আছে ষ্টুডেণ্টৰ নিশ্চয় মই আপোনাৰ সৈতে আৰু কথা পাতিম বিশেষকৈ ভিজন 50ৰ কথা পাতিব লাগিব আৰু এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচেছৰ যিটো আপোনালোকে গ্ৰেজুৱেশ্যন কোৰ্চ ষ্টাৰ্ট কৰিছে সেই বিষয়েও পাতিম কাৰণ হয়তো আগন্তুক বৰ্ষত প্ৰথমটো বেচ আপোনালোকৰ ওলাব গতিকে সেই বিষয়ে কথা পাতিবলগীয়া আছে এই মুহূৰ্তত নমন আহমেদৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ এই যিটো আমি কথা আলোচনা কৰিলোঁ মাত্ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিভিন্ন দিশ আছে তেওঁলোকে এক্সপ্ল'ৰ কৰিব পাৰে আজিকালি ছায়েন্স হওক আৰ্টছ হওক কমাৰ্চ হওক কিন্তু আকৌ সেই পৰিৱেশটোৰ কথা লৈ আহিছোঁ এতিয়া তেওঁলোকে ঘৰৰ ভিতৰত সোমাই নিজেই নিজকে আবদ্ধ কৰি ৰাখিছে প্ৰথম কথা অনলাইন ক্লাছ হৈ আছে গতিকে তেওঁলোকে হয় দিনটোৰ বেছি সময় তেওঁলোকে লেপটপৰ সন্মুখতেই থাকিবলগীয়া হয় তাৰ মাজতে তেওঁলোকে ইণ্টাৰনেটৰ জৰিয়তে তেওঁলোকে বিভিন্ন নোটছ কালেকশ্যন কৰিছে যিখিনি আমি গম পাওঁ মোলৈ মেছেজ কৰে কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে আৰু আজিও তেনেকুৱা কেইগৰাকীমান ছাত্ৰ ছাত্ৰী পোনপটীয়া সম্প্ৰচাৰত আছে লগতে এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ যে আমাৰ ফোন লাইনসমূহ খোলা আছে গতিকে আপোনালোকে ফোন কৰি আপোনালোকৰ প্ৰশ্নসমূহ আমাক সুধিব পাৰে আমাৰ বিশেষজ্ঞসকলে সেই উত্তৰ দিবলৈ চেষ্টা কৰিব আহমেদ ডাঙৰীয়া এতিয়া এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিটো নোটছৰ যিটো প্ৰৱণতা থাকে তেওঁলোকৰ সচৰাচৰ আগতে ক্লাছলৈ যায় তাৰপাছত তেওঁলোকক নোটছ দিয়া হয় বা তেওঁলোকক বিভিন্ন বিষয়ে একেবাৰে সন্মুখত থাকি বুজোৱা হয় কিন্তু তেওঁলোকে এতিয়া সেই সুবিধাটো পোৱা নাই তেওঁলোকে অনলাইনত এই নোটছসমূহ ল'বলগীয়া হৈছে বা ক্লাছসমূহ কৰিবলগীয়া হৈছে যাৰ ফলত বহুতৰে কিছুমান আখোৱা ৰৈ যায় এই ক্ষেত্ৰত অনলাইন ক্লাছ যিসকলে কৰি আছে তেওঁলোকৰ কাৰণে আপুনি কেনেধৰণৰ টিপ্পনী দিব বুলি মই ক'বলৈ বিচাৰিছোঁ কেনেধৰণৰ তেওঁলোকক এডভাইচ কৰিব যে তেওঁলোকে কি বিশেষ দিশসমূহ গুৰুত্ব দিব লাগে হয় একচুৱেলি অনলাইন ক্লাছেছ টু ৰেগুলাৰ ক্লাছেছৰ ছাবষ্টিটিউট নহয় কিন্তু এই পেণ্ডেমিকত কি হয় আমি এইটো মানে ধৰক এটা মানে অপশ্যন হিচাপে ল'বই লাগিব মানে বেলেগ আৰু অপশ্যন নাই এতিয়া কি হয় কম্পিটিটিভ এক্সাম স্পেচিয়েলি NEET আৰু JEE এইটো তাত মানে কি হয় হাউ টু প্ৰিপেয়াৰ ইজ মোৰ ইম্পৰ্টেণ্ট দেন হোৱাট টু প্ৰিপেয়াৰ হোৱাট টু প্ৰিপেয়াৰ মানে ডিফাৰেণ্ট ৱেবছাইট আছে ডিফাৰেণ্ট আপোনাৰ অনলাইন ক্লাছেছ হৈ আছে অনলাইন ক্লাছেছ বা ষ্টুডেণ্টে মানে ডিফাৰেণ্ট চ'ৰ্চেছ আছে চ'ৰ্চৰ পৰা মানে হোৱাট টু প্ৰিপেয়াৰ সেইটো পাই যায় হাউ টু প্ৰিপেয়াৰ সেইটো বেছি ইম্পৰ্টেণ্ট হয় আৰু NEET NEET আৰু JEE এইটো এনেকুৱা নহয় যে মই হায়াৰ ছেকেণ্ডেৰী এক্সামটো দিলোঁ দি পেলাই তাৰপিছত 1 month ইয়া 2 months পালোঁ সেইটো টাইমত আমি মানে প্ৰিপেয়াৰ কৰিম মানে NEET আৰু JEE কাৰণে আজিকালি কি হ'ল মানে এইটো আপোনাৰ ধৰক আফটাৰ ক্লাছ 10 it is a continuous process মানে এনেকুৱা নহয় যে মই আগতে বৰ্ডৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ পঢ়িটো কোনেও পাছ কৰিব নোৱাৰে হয় তো দিছ ইজ এ কণ্টিনিউৱাছ প্ৰচেছ এতিয়া ধৰক আপোনাৰ মানে এই পেণ্ডেমিকৰ কাৰণে স্কুল হোৱা নাই কলেজ হোৱা নাই ক্লাছেছ হোৱা নাই সেইটো আমি অপৰচুনিটি হিচাপে ল'ব লাগিব মানে চাপ'জ স্কুল হোৱা নাই স্কুল হ'লে চাপ'জ স্কুল যাওঁতে আহোঁতে চব কামত আপোনাৰ ধৰক এৰাউণ্ড 5-6 hours 7 hours to ৱেষ্ট হয় এতিয়া অনলাইন ক্লাছেছ হৈ আছে অনলাইন ক্লাছেছ হাৰ্ডলি ধৰক আপোনাৰ 3 hours 4 hours হৈ আছে তো এই যিটো টাইম ছেভ হৈ আছে এইটো টাইমত পঢ়িব লাগিব আৰু কিয় আজিকালি কি হয় মানে আপোনাৰ ধৰক এই কম্পিটিটিভ এক্সামৰ কাৰণে বহুত মানে কিতাপ ওলাইছে which are very good different coaching institutes have different study materials so study material help the students good books also help the student so I think এই যিটো টাইম আছে টাইমটো যদি কোনোবাই জুডিচিয়াছলি ইউজ কৰে
and how to prepare, that is more important. Suppose as an example physics of student ভাবে যে I cannot solve problems because my conceptions are not clear. কিন্তু ফিজিক্সত এটো উল্টা হয়, এই প্ৰবলেমটো প্ৰেক্টিছ কৰি থাকিলে কৰি মানে প্ৰেক্টিছটো কৰিবই লাগিব। বেছিকৈ প্ৰেক্টিছ কৰিলে কি হয় অটোমেটিক্যালি কনচেপশ্যনটো ক্লিয়াৰ হৈ যায়। আচ্ছা, তো এইটো কৰিব লাগে। ষ্টুডেণ্টে কি হয় মানে ছাপ'জ ফিজিক্সটো আৰম্ভ কৰিলে, কেমিষ্ট্ৰিটো আৰম্ভ কৰিলে, প্ৰব্লেমটো ছল্ভ কৰিব পৰা নাই, তাৰপিছত কি হয় লাহে লাহে ষ্টুডেণ্টটো ব'ৰ্ড লাগি যায় বস্তুটো, যে মই পৰা নাই এৰি দিয়ে। সেইটো কৰিব নালাগে, লাগি থাকিব লাগে। ছাপ'জ প্ৰব্লেমটো হোৱা নাই, প্ৰব্লেমটো কৰি থাকিব লাগে। আৰু এটা ইম্পৰ্টেণ্ট হয়, ষ্টুডেণ্টে কি হয় ছাপ'জ এটা প্ৰব্লেম আৰম্ভ কৰিছে, প্ৰব্লেমটো ষ্টাৰ্ট কৰিছে, প্ৰব্লেমটো ছাপ'জ পৰা নাই, ছল্ভ কৰিব পৰা নাই, লগে লগে কি হয় চলিউশ্যন এটা চাই লয়, ক'ৰবাত চলিউশ্যনটো পাই যায়। আজিকালিতো নেটত ইণ্টাৰনেটত চলিউশ্যন পোৱাটো বহুত ইজি হৈ যায়। নহ'লে মানে কোনোবা টিচাৰক এপ্ৰ'চ কৰে। সেইটো হোৱাতে কি হ'ল ষ্টুডেণ্টে এই প্ৰব্লেমটো কেনেকুৱা ছল্ভ কৰিব লাগে সেইটো মানে শিকা নাই, মানে নিজৰ ফালৰ পৰা যিটো চেষ্টা সেইটো কমি গৈছে। হয় হয় হয়। আৰু এই যে যিসমূহ ইণ্টাৰনেটত এতিয়া উপলব্ধ আপুনি ক'লে, এইখিনি আচলতে ছাত্ৰ ছাত্ৰীক সহায় কৰিছে নে তেওঁলোকক বিপদতহে পেলাইছে? কাৰণ তেওঁলোকে নিজে চেষ্টা নকৰা হৈছে, নহয় জানো কথাটো? হয়, একচুৱেলি আই এম নট এ গ্ৰেট ফেন অফ ইণ্টাৰনেট চলিউশ্যন। ঠিকেই, আমি এটা কৰিম আপোনাৰ ওচৰত আকৌ এবাৰ যাম, পেটাৰ্ণৰ বিষয়ে কথা পাতিবলগীয়া আছে। কিন্তু তাৰ আগত এটা ফোন আহিছে, মই ফোনটো ল'বলৈ বিচাৰিছোঁ। হেল্ল', হয়, আপুনি ক'ৰ পৰা কৈছে আৰু কি সুধিবলৈ বিচাৰিছিলে? হেল্ল', মই যোৰহাটৰ পৰা কৈছোঁ। হয়, আৰু মই এতিয়া 12 পাছ কৰিলোঁ। এতিয়া মানে মই একবাৰ নিট দি চাম বুলি ভাবিছোঁ আৰু মইতো প্ৰিপেয়াৰ হ'ব লাগিব। তো মই মানে কেনেকুৱা ধৰণৰ বুকছ পঢ়িম বা ভিডিঅ' চাম? আচ্ছা, ঠিক আছে, কি ক'ব অমিত ছাৰ? মানে নিটটো এবাৰ দিছে, এইবাৰ প্ৰথম দিব নিট আপুনি? হয়, প্ৰথম দিব বিচাৰিছে। আচ্ছা, তো কি হয় এইবাৰ মানে কি হয় আপোনাৰ ধৰক টাইমটো নাই, আপোনাৰ হাৰ্ডলি 1.5 month টাইম আছে বিফৰ এক্সাম। 12 ছেপ্টেম্বৰ এক্সাম হ'ব, চ' অলমষ্ট 2 মাহকৈ অলপ কম আছে। চ' এই 2 মাহত কি হয় যিবোৰ বস্তু ক্লাছ 11 আৰু 12ত অলৰেডি পঢ়িছে সেইবোৰ বস্তু বেছিকৈ ৰিভিজন দিব লাগে। আৰু কি হয় এই মানে আপোনাৰ অবজেক্টিভ ফিজিক্স, অবজেক্টিভ কেমিষ্ট্ৰি, অবজেক্টিভ বায়'লজিৰ কিতাপ পোৱা যায়, সেই অবজেক্টিভ প্ৰব্লেমটো বেছিকৈ প্ৰেক্টিছ কৰিব লাগে। আৰু কি হয় আপোনাৰ ধৰক এই লাষ্ট 4-5 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ আজিকালিতো পোৱা যায়, সেইটো NTR ৱেবছাইটতো আছে বা বেলেগ ৱেবছাইটত আছে। এই কুৱেশ্যনছ কেইটা যেতিয়া ছল্ভ কৰিব এটা আইডিয়া হৈ যাব, মানে এই নিটত কেনেকুৱা কিটো পেটাৰ্ণত কুৱেশ্যন আহে। কিন্তু নিটৰ কুৱেশ্যনটো টাফ নহয়, কুৱেশ্যনছ আৰ ভেৰি চিম্পল। Only thing is that students don't practice those questions. Yes. In the right way they don't practice. মানে প্ৰেক্টিছ যিমানেই কৰিব তেওঁলোকৰ কাৰণে ফলদায়ক নহয় জানো? আৰু মানে কি হয় প্ৰেক্টিছত ছাপ'জ কোনোবা কোচিং ইনষ্টিটিউট কৰি আছে, আগতে কি হৈছিল কোচিং কৰি ষ্টুডেণ্টে মানে মেডিকেল এণ্ট্ৰেঞ্চ বা ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিছে। আজিকালি পেটাৰ্ণটো চেঞ্জ হৈ গ'ল, ষ্টুডেণ্টে কোচিং কৰি পেলাই যে মানে নিটটো ক্ৰেক কৰিব বা JEE মানে এটা মানে স্ক'ৰ মানে বেটাৰ স্ক'ৰ হ'ব, এইটো মানে পচিবল নহয়। আজিকালি কি হয় মানে কোচিঙতকৈ মানে বেছি ইম্পৰ্টেণ্ট যিটো মই ভাবোঁ এইটো মেণ্টৰিং হয়। আচ্ছা, মানে ষ্টুডেণ্টে অকল কোচিং কৰিলে নহ'ব, এইটো মেণ্টৰিং হ'ব লাগিব বস্তু। ভাল কথা কৈছে যে ছাপ'জ এটা ষ্টুডেণ্টক মানে অভাৰঅল মানে কোচিঙত কি হয় ষ্টুডেণ্ট গৈছে কোচিং চেণ্টাৰত, টিচাৰে মানে আপোনাৰ শিকাই দিছে কিবা বস্তু, তাৰপিছত ধৰক আপোনাৰ প্ৰব্লেম ছল্ভটো অলপ শ্বৰ্টকাট শিকাই দিছে, মানে সেই বস্তুটি আজিকালি নহয়। মানে কি হ'ল ছিষ্টেমটো অলপকৈ চেঞ্জ হয়। মানে আল্টিমেটলি কনচেপ্টটো ক্লিয়াৰ থাকিবই লাগিব, নহয় জানো? কনচেপ্টটো নহয়, এইটো আকৌ ছাবজেক্টৰ ওপৰত কথা। ছাপ'জ কোনোবা বায়'লজিৰ আনচাৰ কৰিব বিচাৰিছে, তো কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব। ফিজিক্সত কি হয় কনচেপ্টটো অট'মেটিক ক্লিয়াৰ নহয়, সেইটো মানে আপোনাৰ কৰিব লাগিব, চেষ্টা কৰিব লাগিব, প্ৰব্লেমটো প্ৰেক্টিছ কৰি। ছাত্ৰীগৰাকীয়ে যে ফোন কৰিলে তেখেতে এতিয়া কৈছে যে তেখেতে ইতিমধ্যে 12 পাছ কৰিছে বা তেখেতৰ নিটৰ বাবে তেখেতে সাজু হৈ আছে। পলম হৈছে নেকি তেওঁলোক সাজু হওঁতে? অলপমান দেৰি কৰিছে নেকি? কাৰণ ইতিমধ্যেতো তেওঁ হয়তো এটা প্ৰচেছত চলি থাকিব লাগিছিলে, নহয় জানো? হয় হয় হয়, মানে এতিয়া কি হ'ল আপোনাৰ ছাপ'জ যে মানে 2 ইয়াৰ্ছৰ কোৰ্চ মানে 2 মান্থত সেইটো শেষ কৰাটো পচিবল নহয়। 2 ইয়াৰ্ছৰ কোৰ্চৰ কাৰণে 2 ইয়াৰ্ছ টাইম লাগে একচুৱেলি। নহ'লে মিনিমাম কোনোবা ষ্টুডেণ্টে যদি ভাবে নহয় মই মানে মিনিমাম কৰিম, মিনিমামটো 1 ইয়াৰ টাইমটো লাগিবই 2 ইয়াৰ্ছৰ কাৰণে। তো এতিয়াতো আৰু মানে যেতিয়া 2 মান্থছ টাইম আছে, এইখিনি সময়ত তেওঁ কি কৰিব পাৰে? এইটো মানে কি হয় আপোনাৰ ধৰক যিমান বস্তু ক্লাছ 11-12ত পঢ়িছে সেইটো বস্তুটো আকৌ মানে বেছিকৈ ৰিভিজন কৰিব লাগিব। আৰু মষ্ট ইম্পৰ্টেণ্টলি কি হয় বায়'লজিৰ কাৰণে ছাপ'জ NCERT টেক্সট বুক আছে, টেক্সট বুকটো লাইন বাই লাইন পঢ়িব লাগিব। আৰু এই অবজেক্টিভ টাইপ, কাৰণ মেক্সিমাম কুৱেশ্যনছটো অবজেক্টিভ টাইপ হয়, এই অবজেক্টিভ টাইপ কুৱেশ্যনছটো বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব। যিহেতু টাইম অনলাইন পোৱা যায় নহয়?
অবজেক্টিভ কোৱেশ্যনছ অনলাইনটো পোৱা যায়, কিন্তু অনলাইনটো মানে বহুত ৰিলায়েবল নহয়। আচ্ছা আপোনাৰ কুৱেশ্যনত কেতিয়াবা কনচেপ্টত ভুল থাকে, কুৱেশ্যনত কেতিয়াবা প্ৰিণ্টিং মিষ্টেক থাকে। মানে কি হয়, আপোনাৰ কিছুমান কিতাপ পোৱা যায়, ছাপ'জ আপোনাৰ লাষ্ট 5 years কুৱেশ্যন পেপাৰ, ছল্ভ কুৱেশ্যন পেপাৰ এনেকুৱা থাকে। তো এই কুৱেশ্যন পেপাৰটো কি হয়, এতিয়া মানে লাষ্ট মুমেণ্ট চলিউশ্যনটো হ'ল এই কুৱেশ্যনছটো প্ৰেক্টিচ কৰিব লাগিব। কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। ঠিক আছে, মই এই মুহূৰ্তত প্ৰদ্যুম্ন ফুকনৰ ওচৰলৈ আহিছোঁ। ফুকন ডাঙৰীয়া, এতিয়া বিভিন্নজনে কয় যে এনেধৰণে পঢ়িব লাগে, এনেকুৱা এতিয়া কোচিং ইনষ্টিটিউটসমূহতো কিছুমান পেটাৰ্ণ শিকোৱা হয়। এতিয়া আপুনি কি ভাবে যে লাগে সেইটো নিট হওক, JEE হওক বা চিভিল ছাৰ্ভিচেছক হওক, এই পেটাৰ্ণসমূহে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰেনে? ডিপেণ্ড কৰে। এতিয়া ধৰক নিট JEE হ'ল, তো তাৰ ৰিকুৱাৰমেণ্টটো বেলেগ হয়, বহুত ছাবজেক্ট স্পেচিফিক হৈ যায়। এণ্ড যিহেতু ছায়েন্স বেছ হয়, তো কনচেপ্টৰ বহুত এটা ডাঙৰ ৰোল থাকে। চিভিল ছাৰ্ভিচত একে কনচেপ্টৰ ৰোল থাকে, বাট দেন চিলেবাছ ইজ ভেৰি মানে ব্ৰড হয়। তো তাত পেটাৰ্ণ হিচাপে পঢ়াৰ মানে যোনটো হেৰি থাকে, মানে কি হয়, এতিয়া যিহেতু ভাষ্ট চিলেবাছ হৈ গ'ল, তো পেটাৰ্ণে ইমান হৈ যাব যে দেৰ ইজ ন' পেটাৰ্ণ। আৰু চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত এনেও কথা কোৱা যায় যে দেৰ ইজ অনলি ওৱান পেটাৰ্ণ, দেন দেৰ ইজ ন' পেটাৰ্ণ। বাকী নিটৰ ক্ষেত্ৰত হওক বা JEE ক্ষেত্ৰত হওক, যিহেতু মই সেইটো ফিল্ডৰ এক্সপাৰ্ট নহয়, গতিকে মই বিশেষ সেইটো ক'ব নোৱাৰিম। চিভিল ছাৰ্ভিচ হ'লে বাট চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো একো পেটাৰ্ণ নাই। বাট এটা কথা এতিয়া কি হৈছে, এটা দেখিবলৈ পোৱা গৈছে যে যেতিয়াৰ পৰা লকডাউন হৈছে, অনলাইনত যথেষ্টসমূহ ইনষ্টিটিউটছ আহি গৈছে বা নিউজ চেনেল আহি গৈছে। আৰু বহুতে বহুত ক্লেইম কৰে, ধৰি লওক কোনোবাই ক'ব যে তেওঁৰ এজন মেণ্টৰে মানে আমুক কৰিছে, এইটো কোৱালিফিকেশ্যন বা সেইটো কোৱালিফিকেশ্যন, আৰু যি টি পঢ়ি গৈছে। আৰু কি হৈছে, ল'ৰা ছোৱালী এছপাইৰেঞ্চ এইটো এক্সেছ পাই গৈছে। এতিয়া ধৰি লওক আপুনি ফটকৈ ইউটিউব খুলিলে কিবা এটা পাই গ'ল, এতিয়া সেইটো কিমান ভাল মানুহজন বা ভেৰিফিকেশ্যন নাই, এতিয়া সেইটো এটা প্ৰব্লেম হৈছে। কিমান অথেণ্টিক একচুৱেলি এইটো IT ৰিভলিউশ্যনৰ পৰা প্ৰত্যেকটো ফিল্ডতে হৈছে, বাট এই লাষ্ট 1-1.5 বছৰৰ পৰা চিভিল ছাৰ্ভিচৰ বা অন্যান্য পৰীক্ষাসমূহৰ ক্ষেত্ৰতো এইটো দেখা পোৱা গৈছে। গতিকে মই এইটো ক'ম যে যিকোনো এজন ষ্টুডেণ্টে যদি কিবা এটা অনলাইনত এনি নিউজ মানে ইউটিউব চেনেল হওক বা বেলেগ কিবা সেনেকুৱা ষ্টাডি ৰিলেটেড চেনেল হওক, পঢ়াৰ আগত যাতে এবাৰ ভেৰিফাই কৰি লয়। আৰু এটা মই আগৰ এপিছডতো কৈছোঁ যে ৰিটেন বুকছ, মানে যোনবোৰ ষ্টেণ্ডাৰ্ড বুকছ বা ৰেফাৰেঞ্চ বুক, তাৰ কোনো ছাবষ্টিটিউট নাই। অনলি সেইখিনিক আমি মানে ছাপ্লিমেণ্ট কৰিবৰ কাৰণে আমি অনলাইনত, যেনিবা ছাপ'জ জিঅ'গ্ৰাফী মই পঢ়ি আছোঁ, মনচুন পঢ়ি আছোঁ, মই অলপ বুজাত দিগদাৰী হৈছে, মেবি মই এটা ভেৰিফাইড এটা মানে জনা ইনষ্টিটিউট বা কোনোবা ইউনিভাৰ্চিটি ছাইটত গৈ পিনি মই তাৰ ওপৰত যদি ভিডিঅ' থাকে, মই সেইটো চাই পিনি মই বুজিব পাৰিম। চ' সেই বস্তুটো আমি ধ্যান দিব লাগে। গতিকে আৰু খুব বহুত কিছুমান আছে যে ক'ব যে শ্বৰ্টকাট আছে, আমুক আছে, যোনটো আপুনি পেটাৰ্ণৰ কথা কৈছে। এতিয়া ধৰক যদি যোনজনে কৈছে সেইজনে যদি পেটাৰ্ণটো জানিলে হয়, তেওঁ নিজে ক্লিয়াৰ কৰি বহি থাকিলে হয়। আৰু পেটাৰ্ণটো মানে স্পেচিয়েলি কম্পিটিটিভ এক্সামত কোনো পেটাৰ্ণৰ মানে চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত পেটাৰ্ণৰ কোনো কথা নাই। কষ্ট কৰিবই লাগিব, দেৰ ইজ ন' শ্বৰ্টকাট। আৰু এটা মই কথা ইয়াত ক'ব বিচাৰিম যে আগৰ কলটোত ছাত্ৰীগৰাকীয়ে কৈছিল যে এবাৰ দি চাম বুলি ভাবিছোঁ। সেই এবাৰ যে দি চাম বুলি ক'লে, সেইটোতে 50% মাইনাছ হৈ গ'ল। এবাৰ দি চাম মানে কি হাফ হাৰ্টেড হৈ গ'ল, তাতে গম পালে। ত' দি চাম নহয়। আৰু আমাৰ সেইটো অসমত হওক মই দেখিছোঁ প্ৰায় সেই এটা মেণ্টেলিটি আছে যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত, এবাৰ দি চাওঁচোন, UPSC ফৰ্ম ফিল আপ কৰিছোঁ, চাওঁচোন এবাৰ। সেইটো নহয়, কাৰণ আৰু তেনেকৈ সময়টো বৰবাদ হ'ব। যদি কোনোবা এজন কনফিডেণ্ট নহয়, তেতিয়া সেইটো ট্ৰাই কৰিব নালাগে। আৰু যদি ট্ৰাই কৰিছে, হোল হাৰ্টেডলি, মানে এইবাৰ মই পৰীক্ষা দিম আৰু এইবাৰ মই পৰীক্ষা দি চাম, তাৰ মাজত ডিফাৰেঞ্চ আছে। চ' এইবাৰ দিম, মোৰ যদি ডক্টৰ হ'বলৈ ইচ্ছা আছে, মই ভালকৈ দি নিটত দি মই ভাল এখন ইনষ্টিটিউটত পঢ়ি মই ডক্টৰ হ'ম, সেইটো ল'ব লাগিব। দি চামটো হ'লে আধা তাতে মানে এফৰ্টটোৱে নাহিব ন, এফৰ্টটোৱে নাহে। গতিকে সেইকাৰণে মই এপ্ৰ'চটোৰ লগত বহুত ডিফাৰেঞ্চ আছে। মানে এটিটিউডটো মেইন আৰু যোনটো আপোনাৰ এপ্ৰ'চ কৰোঁতে। ঠিক আছে, মোৰ আৰু প্ৰশ্ন আছে মই সুধিবলগীয়া। তাৰ আগতে ইতিমধ্যে আমি কৈছোঁ যে 3গৰাকীকৈ ছাত্ৰ ছাত্ৰী আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈ আছে। এই মুহূৰ্তত প্ৰথমগৰাকী আছে লখিমপুৰৰ পৰা এগৰাকী ছাত্ৰ আছে। মই তেখেতক স্বাগতম জনাইছোঁ। আপোনাৰ নামটো জনাব আৰু লগতে কি সুধিবলৈ বিচাৰিছিলে আপুনি? হয়, আপুনি ক'ব পাৰে, আপোনাৰ নামটো ক'ব, কি পঢ়ি আছে আৰু
কি সুধিবলৈ বিচাৰিছিলে? মোৰ নাম শ্ৰী অংশীমান দত্ত। হয়। মই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ 6 ছেমৰ ছাত্ৰ। হয়। মই জানিব বিচাৰিছোঁ যে মানে একাডেমিক কেৰিয়াৰটো বহুত ষ্ট্ৰং হোৱাটো দৰকাৰ নেকি চিভিল ছাৰ্ভিচৰ কাৰণে? আৰু দ্বিতীয়টো প্ৰশ্ন আছে কোচিং কৰাটো কিমান গুৰুত্বপূৰ্ণ? আৰু পাৰ্চনেলিটি টেষ্টৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ইংলিছটো পুৰা মানে ইংলিছ নহ'লে মানে নহয় মানে আজিকালি এই লেংগুৱেজে কিবা এফেক্ট পেলায় নেকি আজিকালি? প্ৰথম প্ৰশ্নটো আপুনি কি ক'লে? মই এইকেইটা কথা জানিব বিচাৰিছোঁ। একাডেমিক্সটো কিমান ইম্পৰ্টেণ্ট? হয়, একাডেমিক কেৰিয়াৰটো বহুত বেছি একাডেমিক কেৰিয়াৰ গুৰুত্বপূৰ্ণ নেকি? ঠিক আছে, মই এই মুহূৰ্তত ফুকন ডাঙৰীয়া আপুনি হয়তো নিশ্চয় উত্তৰ দিব। একাডেমিকটো মাৰ্কছ হিচাপে একদম ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। মিনিমাম যোনটো লাগে যে পাছ কৰিব লাগে। চ' UPSCটো কোনো ৰিকুৱাৰমেণ্ট নাই, গ্ৰেজুৱেট হ'লেই হয়। গতিকে একাডেমিক বস্তুটো কোনো মেটাৰ নকৰে। মাৰ্কছটো মাৰ্কছটোৰ মই কথা কৈছোঁ, নলেজটো ডিফাৰেণ্ট হৈ গ'ল। চ' যদি কোনোবাই কিবা কাৰণত হ'ব পাৰে সমস্যা, এনেকুৱা বহুত উদাহৰণ আছে যে মেবি ফেমিলি বেকগ্ৰাউণ্ড ভাল নোহোৱাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীত হওক বা মেট্ৰিকত হওক ভাল কৰিব পৰা নাই, পিছত গৈ বা গ্ৰেজুৱেশ্যনটো ভাল নহ'ব পাৰে, একো ডাঙৰ কথা নহয়। গতিকে মিনিমাম যোনটো যদি গ্ৰেজুৱেট হয় বাছ তাৰ ওপৰত একো মেটাৰ নকৰে। বাকী থাকিল নলেজটো। গতিকে নলেজ যদি আমাৰ আছে, আমি যদি ক্লিয়াৰ কৰিব পাৰোঁ, আমি প্ৰিলিমছত ভাল স্ক'ৰ কৰিব পাৰোঁ, মেইনছত ভাল স্ক'ৰ কৰিব পাৰোঁ, তেতিয়াহ'লে মানে একাডেমিক মাৰ্কছটো মেটাৰ নকৰে। কিছুমান ক্ষেত্ৰত এতিয়া যেনেকৈ ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি ক্ষেত্ৰত এটা ৰিকুৱাৰমেণ্ট থাকে যে মিনিমাম 60%। গতিকে মই মোৰ ষ্টুডেণ্টসকলক কওঁ যে মিনিমাম যদি 60% 10, 12 আৰু গ্ৰেজুৱেশ্যনত আছে, ছাফিচিয়েণ্ট, ইউ আৰ এলিজিবল ফৰ অল দ্য এক্সামছ, ঠিক আছে। গতিকে সেইটো একদম ভাবি ল'ব নালাগে যে একাডেমিক হেৰি নহয়। আৰু সেইটোত ভাল পাব ইণ্টাৰভিউ বৰ্ডে যে একাডেমিকেলি এটা বেয়া ষ্টাৰ্ট পোৱাৰ পিছতো যে আহি পিনি UPSC বা APSC ইণ্টাৰভিউত পাইছে, সেইটো এটা পজিটিভহে থাকিব মোৰ হিচাপত। সেইটো হৈ গ'ল একাডেমিক। আৰু ছেকেণ্ড যোনটো সুধিছিলে যে ছেকেণ্ড প্ৰশ্নটো কি আছিলে আপোনাৰ? কোচিংটো কিমান গুৰুত্বপূৰ্ণ? আৰু তৃতীয়টো প্ৰশ্ন আছিল যে ইংৰাজীটোৰ দখলটো কথা। তো কোচিং ইন দ্য চেন্স কি কোচিং নকওঁ মই, গাইডেন্স বা যোনটো কৈছিল মেণ্টৰিং, সেইটো দৰকাৰী হয়। সেইটো দৰকাৰী মানে কেনেকৈ পঢ়িব লাগিব, কি পঢ়িব লাগিব, কি ধৰণে আনচাৰ ৰাইটিং কৰিব লাগিব, এণ্টায়াৰ এপ্ৰ'চটো কেনেকৈ আমি কৰিব লাগিব, সেই গাইডেন্সটো বহুত দৰকাৰী। চ' সেইটো কোচিং ইনষ্টিটিউটৰ পৰা পোৱা যাওক বা কোনোবা মেণ্টাৰ আছে বা কোনোবা ছাকচেছফুল কেণ্ডিডেট আছে বা নিজৰ ফেমিলিটো কোনোবা যদি সেনেকুৱা মানুহ আছে, গতিকে সেই যদি আমি সেই গোটেই গাইডেন্সটো পাই যাওঁ, চ' সেইটোৱে লাগে। যদি কোচিঙতো আল্টিমেটলি গাইডেন্সটোৱে ইম্পৰ্টেণ্ট হয়। চ' গাইডেন্স লাগে, বাকী নিজে যাব লাগিব, নিজে পঢ়িব লাগিব। চ' নিজৰ কষ্টই লাগিব। কোনো মানুহে এনেকৈ ক'ব নোৱাৰে যে মই একদম চিলেক্ট কৰাই দিম, কিবা কৰাই দিম। চবে বেষ্ট অফ দ্য বেষ্ট গাইডেন্সটো দিব পাৰিব, বাকী নিজৰ কষ্টৰ ওপৰত হ'ব। চ' সেইটো হৈ গ'ল কোচিঙৰ কথা। আৰু এটা কথা মই কওঁ যে যদি কোনোবাই কোচিং ল'বও বিচাৰে, চ' ইয়াত কি হৈছে, যথেষ্ট কোচিং আহি গৈছে আৰু বহুতে বহুত ক্লেইম কৰে বা ফেকাল্টি হিচাপে বহুত ক্লেইম কৰে। চ' মই ক'ম যে ভেৰিফাই কৰি ল'বলৈ কাৰণে, যে কোনোবাই যদি কৈছে তেওঁলোকৰ ফেকাল্টিৰ এইটো প্ৰফাইল, ভেৰিফাই কৰি লওক। আমাৰ ইয়াত ভেৰিফাই নকৰে, চ' ভেৰিফাই কৰি লওক। বাকী থাকিল থাৰ্ডটো হ'ল যে লেংগুৱেজ, অসমীয়া। চ' ভাষাৰ কথা UPSCৰ ক্ষেত্ৰত মই ক'ম যে মেইনছ যদি ছাপ'জ কোনোবা অসমীয়াত আছে, মেইনছটো গোটেইটো অসমীয়াত লিখিব পাৰি, গোটেই আনচাৰখিনি। ইনফেক্ট ইণ্টাৰভিউ কাৰণেও লেংগুৱেজ হিচাপে অপ্ট কৰিব পাৰি। চ' ভাষাটো কোনো ধৰণৰ আজিৰ দিনত বেৰিয়াৰ নহয়। চ' যদি কোনোবাই অসমীয়া আছে, চ' মানে ইংলিছ যদি অলপ অসুবিধা পায়, অসমীয়াত দিব পাৰি UPSC, কোনো হেৰি নহয়। কিন্তু মোৰ ফালৰ পৰা এটা ছাজেশ্যন থাকিব যে যিহেতু এটা ইংলিছ এটা মিডিয়াম অফ কমিউনিকেশ্যন, কাইলৈ তেওঁ যদি UPSC ক্লিয়াৰ কৰি IAS বা IPS বনে, যদি অসম কেডাৰ নাপায়, বেলেগ এখন ষ্টেট পায়, হয়, তেতিয়াতো জানিব লাগিব। চ' মানে কি হয়, ইংলিছটো জানি থ'লে নিজৰ এটা এমপ্লয়েবিলিটিটো বাঢ়ি থাকে। যদি চৰকাৰী বুলি নহয়, প্ৰাইভেটত গ'লেও নলেজৰ লগত যদি লেংগুৱেজ স্কিলটো থাকে, চ' সেইটো এটা এডেড এডভান্টেজ হয়। আদাৰৱাইজ যদি কিবা কাৰণত নিজৰ মানে ফেমিলিৰ বেকগ্ৰাউণ্ড বা ইকনমিক কণ্ডিশ্যন বা ছ'চিয়েল কণ্ডিশ্যনৰ কাৰণে যদি কোনোবাই পৰা নাই, সেইটো কিন্তু হতাশ হ'ব নালাগে। নিশ্চয়, মানে যদি অসমীয়া জানে কোনো কথা নাই, নলেজটোহে লাগে। আৰু বাকী ভাষাটো জাষ্ট এটা এক্সপ্ৰেশ্যন, মিডিয়াম অফ এক্সপ্ৰেশ্যন।
ঠিক আছে মই এটা বিৰতি ল'ম এইখিনিতে বিৰতিৰ সময় হৈছে আপুনি নিশ্চয় আপোনাৰ প্ৰশ্নকেইটাৰ উত্তৰ পাইছে যদি আৰু কিবা প্ৰশ্ন আছে আপুনি পোনপটীয়া সম্প্ৰচাৰত থাকিব আমি বিৰতিলৈ গৈছোঁ বিৰতিৰ পুনৰ উভতি আহিম আৰু বিভিন্ন কথা পাতিবলগীয়া আছে লগতে কেইবাটা প্ৰশ্ন আছে আমি সুধিম আপোনালোকে চাই থাকক ND24 খন্তেকভাৱে বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান অধ্যয়ন আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আমি কম্পিটিটিভ এক্সামছৰ বিষয়ে কথা পাতি আছোঁ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ সাজু হ'ব এই পৰীক্ষাৰ বাবে আৰু এগৰাকী ছাত্ৰ আছে এই মুহূৰ্তত আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ তেখেত আছে যোৰহাটৰ পৰা মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাৰ নামটো জনাব আপুনি কি পঢ়ি আছে আৰু লগতে আজি আমাৰ অতিথিসকলক কি সুধিবলৈ বিচাৰিব হেল্ল' হয় নমস্কাৰ মোৰ নাম শ্ৰী প্ৰদ্যুম্ন বৰফুকন মই বৰ্তমান ক্লাছ 12ৰ ষ্টুডেণ্ট মই JEE কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ মোৰ তৰফৰ পৰা প্ৰশ্নটো হৈছে যে আমি পৰীক্ষাত কিদৰে টাইম মেনেজমেণ্ট অৰ্থাৎ কুৱেশ্যনত আমি প্ৰতিটো কুৱেশ্যনত কিমানটো সময় দিব লাগে আচ্ছা JEE JEE কথা কৈছে আপুনি JEE পৰীক্ষাৰ কথা কৈছে হয় একচুৱেলি কি হয় JEE বা NEET দুটা পৰীক্ষা মানে কুৱেশ্যনছটো কেনেকুৱা এটেম্প কৰিব লাগে suppose in JEE মানে there are no shortcut কুৱেশ্যনৰ টাইম মেনেজমেণ্ট কৰাৰ কাৰণে আগতে প্ৰেক্টিছ কৰিব লাগিব দ্য মোৰ ইউ প্ৰেক্টিছ দ্য মোৰ পাৰফেক্ট ইউ উইল বিকাম দ্য মোৰ বেটাৰ ইউ কেন মেনেজ দ্য টাইম আৰু কি হয় কুৱেশ্যন ছাপ'জ পেটাৰ্ণ প্ৰুফ হ'ব লাগে আমাৰ প্ৰিপেয়াৰেশ্যনটো ৱেন উই প্ৰিপেয়াৰ আৱাৰ প্ৰিপেয়াৰেশ্যন শুড বি পেটাৰ্ণ প্ৰুফ পেটাৰ্ণটো চেঞ্জ হৈ থাকে ছাপ'জ বিকজ অফ দ্য পেণ্ডেমিক দ্য পেটাৰ্ণ হেজ চেঞ্জড এ লিটল বিট আগতে কি আছিল যে কুৱেশ্যনছ অল দ্য 30 কুৱেশ্যনছ আৰ কম্পালচাৰী নাও ইট ইজ ইন দ্য নিউমাৰিকেল ছেকশ্যন ইউ have the option so যেতিয়া student মানে চাব মানে suppose first student should see that which subject you find easiest that easiest one you should start first আচ্ছা এটা প্ৰব্লেম ছাপ'জ প্ৰব্লেমটো পৰি পেলাই লাগিছে এই প্ৰব্লেমটো মই পাৰিম সেইটো কৰি ল'ব লাগে লগে লগে ছাপ'জ লাগিছে এই প্ৰব্লেমটো মই নোৱাৰোঁ সেইটো লগে লগে এৰি নেক্সট প্ৰব্লেমত যাব লাগে এনেকুৱা যিকেইটা প্ৰব্লেমটো পাৰিলে সেইকেইটা মানে ফাৰ্ষ্ট এটেম্পত কৰিব লাগে কৰাৰ পিছত যাৰ পিছত মানে ছাপ'জ এই প্ৰব্লেমটো আছে সেইকেইটা মই পাৰিম চাগে এনেকুৱা লাগিছে হোৱা নাই এটা ফাৰ্ষ্ট এটেম্পত সেইটো ট্ৰাই কৰিব লাগে আচ্ছা কিছুমান প্ৰব্লেম এনেকুৱাও থাকে ধৰক আপোনাৰ JEE আৰু NEET মানে অপশ্যনটো চাই মানে মেথড অফ এলিমিনেশ্যন ছাপ'জ এই প্ৰব্লেমৰ অপশ্যন 1 টো নহয় অপশ্যন 2 টো নহয় অপশ্যন 3 আৰু 4ৰ মাজত কনফিউজন আছে দেট ইজ ভেৰি ৰেয়াৰ কেছ কিন্তু কিছুমান থাকিব পাৰে বাট দেট ইজ ৰেয়াৰ চ' ষ্টুডেণ্টে কি কৰে যদি মানে ছাপ'জ কোনোবা ষ্টুডেণ্টে দেখিছে মানে এই দুটা অপশ্যনৰ মাজত মানে আছে আৰু মানে স্ক'ৰৰ ফালে অলপ চাব লাগিব মানে স্ক'ৰৰ ফালে চাই ৰিস্কটো কেলকুলেট কৰিব লাগিব যে কিমান ৰিস্ক আছে তো সেই ৰিস্ক লৈ কিছুমান মানে আনচাৰ কৰিব পাৰে তো টাইম মেনেজমেণ্ট বেচিকেলি কি হয় মানে আপোনাৰ প্ৰেক্টিছটো বেছি লাগে আৰু মানে ফাৰ্ষ্টৰ ষ্টাৰ্টিঙত যিকেইটা ইজি কুৱেশ্যনছ লাগিছে যে মই সেইটো পাৰিম সেইটো পৰা প্ৰশ্নকেইটা হয় মানে আৰু সব প্ৰশ্নটো মানে আপোনাৰ আনচিন হ'ব মানে মোষ্টলি প্ৰব্লেমছ উইল বি আনচিন চ' ষ্টুডেণ্ট শুড ষ্টাৰ্ট উইথ দেট ছাবজেক্ট হুইচ হি ইজ মোষ্ট কমফৰ্টেবল ছাপ'জ কোনোবা JEE মেথছত বেছি কমফৰ্টেবল আছে মেথছ দি আৰম্ভ কৰিলে ফিজিক্সত লিষ্ট কমফৰ্টেবল ফিজিক্সটো লাষ্টত কৰিব লাগে কোনোবা ফিজিক্সত বেছি কমফৰ্টেবল আগতে ফিজিক্স দি আৰম্ভ কৰিব লাগে মেথছটো মানে লিষ্ট কমফৰ্টেবল মেথছটো লাষ্টত কৰিব আৰু পঢ়াখিনি আগত কৰিলে মেণ্টেলি ক'ৰবাত তেওঁক এটা কনফিডেন্সো দিয়ে নহয় জানো হয় পিছৰখিনি এটেম্প্ট কৰিবলৈ তেওঁলোকে কনফিডেন্স এটা পায় হয় ঠিক আছে মই আৰু প্ৰশ্ন আছে মই তেওঁলোকৰ ওচৰলৈ যাম কিন্তু এই মুহূৰ্তত প্ৰদ্যুম্ন ফুকন মই আপোনাৰ ওচৰলৈ আহিছোঁ এটা প্ৰশ্ন এইটো আচলতে এটা সামাজিক ধৰণৰ এটা প্ৰশ্ন যে এইটো মুহূৰ্তটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি ক্ৰুচিয়েল
কাৰণ তেওঁলোকে নিজৰ কেৰিয়াৰৰ কাৰণে তেওঁলোকে সাজু হৈ আছে আৰু তাৰ মাজতে তেওঁলোকে এনেকুৱা এটা সময় পাইছে যিটো অভূতপূৰ্ব হয়তো কোনেও এনেকুৱা এটা পেণ্ডামিক আগতে দেখা নাই যিয়ে নহওক তাৰ মাজতে তেওঁলোকে সাজু হৈ আছে এই ক্ষেত্ৰত তেওঁলোকক উৎসাহ যোগোৱাৰ ক্ষেত্ৰত কাৰণ তেওঁলোক এটা কোঠাৰ ভিতৰত যিহেতু আবদ্ধ তেওঁলোকক উৎসাহ যোগোৱাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ অভিভাৱকৰ ভূমিকাটো কেনেকুৱা হোৱা উচিত কাৰণ আপুনি উল্লেখ কৰিছে মেণ্টৰৰ কথা আৰু তেওঁলোকো কিন্তু মেণ্টৰ হ'ব পাৰে হয় এতিয়াতো ধৰক 24 ঘণ্টাই ঘৰতে আছে পেৰেণ্টছৰ লগত আছে তো পেৰেণ্টছৰ ৰোলটো বহুত ইম্পৰ্টেণ্ট হৈ যায় এতিয়া ইনো ইম্পৰ্টেণ্ট হয় আপুনি যদি চাই আৰু মই যোনটো মানে মোৰ পাৰ্চনেল অপিনিয়ন হ'ল যে পেৰেণ্টছৰ যোনটো ৰোল হ'ব সেইটোতো এজন গাইড হিচাপে থাকিবই আৰু ধৰক আমি যদি চাওঁ যদি ছাত্ৰ বা ছাত্ৰীগৰাকীক স্কুলৰ দিনৰ পৰাই যদি মাক দেউতাকে বেলেগ বেলেগ কেৰিয়াৰ অপশ্যনছৰ কথা কৈ যায় এতিয়া ধৰক আমি সৰুতে কি আছিল দেখি কোনোবা এখন চিনেমা চালোঁ ফাইটাৰ পাইলট দেখিলোঁ এতিয়া আমাৰ এইম হৈ গ'ল ফাইটাৰ পাইলট হ'ব লাগে কোনোবাই নে ক্ৰিকেট মেচ চালোঁ তাৰপিছত তেণ্ডুলকাৰ হ'ব লাগে চ' আমাৰতো তেতিয়া সৰু আৰু ইমান আমি নাজানো বাট পেৰেণ্টছে যদি তেতিয়া লাহে লাহে মানে এইটো এটা মানে শ্ল' প্ৰচেছত যদি স্কুলৰ সৰুৰ পৰাই দেখাই যায় তেওঁলোকক বেলেগ বেলেগ কেৰিয়াৰ অপশ্যনছবোৰ কেনেকুৱা হয় কি হয় তেতিয়া মই ভাবোঁ সেই তেতিয়াৰ পৰাই মানে পেৰেণ্টছৰ ৰোলটো ষ্টাৰ্ট হয় ৰিগাৰ্ডিং কেৰিয়াৰ তেতিয়া কি হ'ব ছাত্ৰজনৰ যিহেতু তেওঁ বয়স কম থাকিব বাট এটলিষ্ট তেওঁ আইডিয়া এটা থাকিব যে এনেকৈ এইখিনি কৰিব আছে তাৰপিছত লাহেকৈ যেতিয়া তেওঁ এই 9 মানত আহিব যোনটো একদম আমাৰ ইয়াত যে 9, 10, 11, 12 চ' সেইটো সময়ত কি হয় ছাত্ৰজন বহুত মানে এটা কম বয়সৰ থাকে তেওঁ ধৰক অলপ মৰমেৰে অলপ তেতিয়া বাহিৰলৈ অলপ ওলাই যায় ধৰি লওক পিয়াৰ টাইমটো বেছি হৈ যায় ফেমিলিতকৈ চ' সেইটো সময়ত পেৰেণ্টছে ধৰক অলপ মৰমেৰে বুজাই আৰু ধৰি লওক এক্সাম্পল যে তেওঁক খং কৰাতকৈ বা গালি পৰাতকৈ এতিয়া ধৰি লওক কিবা কাৰণত হয়তো তেওঁৰ মেট্ৰিকত এতিয়া এনেকুৱা পেৰেণ্টছ আছে যে 85% তুমি পাইছা তুমি 90% কিয় নাপালা তেনেকুৱাও আছে গতিকে সেইটো একচুৱেলি ভুল হয় বিকজ সেইটোৱে একদম ডিম'টিভেট কৰি পেলাই চ' মটিভেট কৰি ৰাখিব লাগে আৰু মৰমেৰে মানে সেইটো এজত কি হয় বহুত এটা টেণ্ডাৰ এজ হয় তাত মৰমেৰে এণ্ড অলপ তেওঁলোকক ছাপৰ্টো দিব লাগে বিকজ তেওঁলোকৰ কি হয় এটা পিয়াৰ কম্পেৰিজন চলি থাকে সেইটো এজত যদি চাই আপুনি 9, 10, 11, 12ত খুব লগৰবোৰৰ লগত খুব কম্পেৰিজন চলে চ' সেইটো টাইমত যদি এপ্ৰুভেল নাপায় নিজৰ পেৰেণ্টছৰ পৰা চ' এটা মানে তেওঁলোক এটা মানে ৰেবেল টাইপ হৈ যায় ঘৰত এটা হেৰি নহয় আৰু সেইটোৱে গোটেই যিহেতু এটা বিল্ডিং এটা ফাউণ্ডেশ্যন ইয়াৰ থাকে গোটেই মানে তেওঁলোক অফলাইন হৈ যায় অলপ বন্ধুত্ব এটা লাগে নহয় বন্ধুত্ব এটা লাগে অলপ দেখালে মৰমত বুজালে যদি তেওঁ কিবা এটা ভুল কাম কৰিছে কামটো হ'লে কি বেয়া হ'ব পাৰে সেইটো যদি প্ৰেক্টিকেলি দেখাব পাৰে বা বুজাব পাৰে তেতিয়া তেওঁ হয়তো বুজি পাব তাৰপিছত তেওঁ লাহেকৈ যেতিয়া অলপ মেচিউৰিটি হ'ল অলপ গ্ৰেজুৱেশ্যনৰ ফালে আহিলে তাৰপিছত স্পেচিয়েলি মই এইটো কম্পিটিটিভ এক্সামৰ কাৰণে কওঁ যদি UPSC বা APSC কাৰণে আহে তেতিয়া কিন্তু পেৰেণ্টছৰ ৰোলটো বহুতেই ইম্পৰ্টেণ্ট ফাইনেন্সিয়েলিও যদি কিবা কাৰণত ফাইনেন্সিয়েলি কোনোবা পেৰেণ্টছে নোৱাৰে ষ্টিল ইম'শ্যনেল মেণ্টেল ছাপৰ্টটো সেইটো সময়ত বহুতেই দৰকাৰী কাৰণ আপুনি এটা কথা চাওক এজন গ্ৰেজুৱেট হওক বা পোষ্ট গ্ৰেজুৱেটে হওক বা এজন ইঞ্জিনিয়াৰ তেওঁ এটা ৱেল ছেটেল কেৰিয়াৰ এটা থাকে যে ধৰি লওক মই ইঞ্জিনিয়াৰিং কৰিলোঁ মই এতিয়া চাকৰি কৰোঁ বা বেলেগ কিবা এটা কৰোঁ তেওঁ সেইবোৰ সকলোবোৰ বাদ দি পিনি চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যনৰ নামে য'ত কোনো গেৰেণ্টি নাই যে তেওঁ কোনটো এটেম্পটত পাব মেবি ফাৰ্ষ্ট এটেম্পটত পাব পাৰে ছেকেণ্ড থাৰ্ড তো এটা টাইম লাগিব চ' সেইটোত তেওঁ অলৰেডি এটা প্ৰেছাৰত আছে প্লাছ তেওঁ যদি নিজৰ লগৰবোৰ কম্পেয়াৰ কৰে কোনোবা যদি ইঞ্জিনিয়াৰিং কৰিছে তেওঁ অলৰেডি চাকৰি পাইছে ডক্টৰ হৈছে চাকৰি পাইছে আৰু আজিকালি ফেচবুক আছে ইনষ্টাগ্ৰাম আছে ধৰক চাকৰি কৰাবোৰে ক'ৰবাত নিউ ইয়েৰ গোৱাত মানে পাৰ্টি কৰি আছে আৰু তেওঁ পঢ়ি আছে বা মেইনছৰ ৰিজাল্টৰ ৱেইট কৰি আছে চ' এটা বেলেগ ধৰণৰ এটা মানে মেণ্টেল কণ্ডিশ্যন থাকে সেইটো সময়ত পেৰেণ্টছৰ ছাপৰ্টটো বহুত ইম্পৰ্টেণ্ট হয় বিকজ সেইটো সময়ত তেওঁ কাৰ ওচৰত যাব বিকজ লগৰবোৰ চব নাইকিয়া হৈ গ'লতো আৰু ধৰি লওক 24 চব আৰু এতিয়াতো আৰু কঠিন হৈছে কাৰণ এতিয়া কাকো লগো নাপায় কাকো লগ নাপায় গতিকে তেওঁলোকৰ এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানসিক অৱস্থা সেইটো বিভিন্ন ধৰণে ক্ৰিয়া কৰে বিভিন্ন ফেক্টৰ বিভিন্ন কাৰণে তেওঁলোকৰ মানসিক অৱস্থাটো ক্ৰিয়া কৰি থাকে যাৰ ফলত প্ৰথম বন্ধু কিন্তু তেওঁলোকৰ পিতৃ মাতৃ হ'ব লাগিব আৰু তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীসকলে সেই কথাখিনি মনৰ কথাখিনি শ্বেয়াৰ কৰিব পাৰে সেইখিনি সুবিধা পিতৃ মাতৃয়ে দিব লাগিব নহয় জানো ঠিক আছে আৰু এগৰাকী ছাত্ৰী আছে তেখেত বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছে গুৱাহাটীৰ পৰা মই আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ নামটো জনাব কি পঢ়ি আছে আৰু কি সুধিবলৈ বিচাৰিছিলে ধন্যবাদ হয় মোৰ নামটো হ'ল শুভমিতা পল হয় মই এটা গ্ৰেজুৱেশ্যন 2nd চেম পঢ়ি আছোঁ হয়
তো মোৰ কোৱেশ্চনটো এইটো হ'ল কি যে আমাৰ যে চিভিল সাৰ্ভিস এক্সাম দি আছো সেইটোতে এটা এজ লিমিট থাকে তে আমি যে এক্সাম আমাৰ যে এক্সামটো হৈ আছে পোষ্টপন্ড হৈ গৈ আছে সেইটো আমাৰ এফেক্টটো চিভিল সাৰ্ভিস এক্সামত পৰিব তো আমি কি কৰিব পাৰিম সেইটো লৈ কি ক'ব এইটো মোৰ মতে এজ ইজ এতিয়া তুমি এতিয়াতো অকল গ্ৰেজুৱেশ্যন ছেকেণ্ড ইয়াৰ বহুত সময় আছে আৰু এতিয়ালৈকে কোনো এটা বেটছৰো ইয়েৰ লছ বা হেৰি এতিয়ালৈকে হোৱা নাই আৰু আমি আশা কৰোঁ যে এইটো নহয় মেবি ছমাহ দেৰি হ'ব পাৰে কিন্তু নিশ্চয় এইটো যদি কিবা কাৰণত সেইটো হয়ও মেবি গভৰ্ণমেণ্টে সেই বেটছটোৰ কাৰণে maybe there will be some relaxation will be all be there তো হেতু কাৰণে ফ্লেক্সিবিলিটি নিশ্চয় থাকিব কাৰণ এটো এটা অভাৱনীয় পৰিস্থিতি তো হেতুৰ কাৰণে মই ভাবো যে কোনো ধৰণৰ হেৰি ভয় খাব লগা কোনো কথা নাই তো যদি হেনুকা কোনো ধৰণৰ প্ৰিপাৰেচনটো কৰি থাকিব লাগে প্ৰিপাৰেচনটো ইম্পৰ্টেন্ট এতিয়াৰ পৰা কৰিব লাগে হেতুৰ কাৰণে হেতুই মই ক'ব বিচাৰিছো যে ইউজুৱেলি কি হয় আমি কম্পিটিটিভ এক্সামছ বিলাক আমি গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত আমি তাৰ পিছত চিন্তা কৰোঁ 2 বছৰৰ পিছত বোলে নাই আমি এতিয়া APSC দিব বিচাৰিছোঁ বা চিভিল সাৰ্ভিসৰ কাৰণে আমি কোচিং ল'ব বিচাৰিছোঁ বা হোৱাট এভাৰ ইট ইজ কিন্তু মই ক'ব বিচাৰোঁ যে ই অকল নট অনলি গ্ৰেজুৱেশ্যনৰ পৰা ই স্কুলৰ পৰাই প্লেনিং কৰিব লাগে কাৰণ এতিয়া যদি আমি চাওঁ UPSCৰ ক্ষেত্ৰতে যদি আমি চাওঁ যে UPSCৰ বেসিক ফাউণ্ডেশ্যনটো হ'ল NCERT যিটো সিলেবাছ যিটো ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিখিনি সিলেবাছ আছে সেই সিলেবাছখিনি যেতিয়ালৈকে আপুনি খৰচি মাৰি নপঢ়িব তেতিয়ালৈকে যিকোনো UPSC হওক বা APSC হওক আপুনি ক্ৰেক কৰাৰ কাৰণে খুব অসুবিধা আৰু এতিয়া বৰ্তমান এতিয়া APSCৰো সিলেবাছটো UPSCৰ নিচিনাই হৈ গৈছে সেম পেটাৰ্ণত গুচি গৈছে তো সেইকাৰণে যদি যিকোনো আমি এটা এক্সাম যদি আমি প্ৰিপেয়াৰ কৰোঁ মই ভাবোঁ যে বেলেগ যিকোনো চিভিল সাৰ্ভিসেছ এক্সামছৰ কাৰণে এটা প্ৰিপেৰেশ্যনতে কৰিব পাৰিব ফুকন ডাঙৰীয়া এটা কথা তেখেতে সোধা প্ৰশ্নটোৰ আধৰি মই সুধিবলৈ বিচাৰিছোঁ এতিয়া তেখেতে কৈছে যে চিভিল সাৰ্ভিসেছৰ এটা বয়স থাকে নিশ্চয় থাকে ঠিক তেনেকৈ অন্যান্য যিসমূহ চাকৰি থাকে তাৰো এটা বয়স থাকে নিশ্চয় গতিকে এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে কেতিয়া গম পাব যে তেখেতৰ চিভিল সাৰ্ভিসেছ নহ'বগৈ তেখেতে বেলেগৰ কাৰণে সাজু হ'বলৈ হৈছে কিবা এনেকুৱা বাফাৰ টাইম এটা থাকে নেকি আপুনি কি ভাবে কাৰণ কেতিয়াবা এনেকুৱা হয় বহুতবাৰ চেষ্টা কৰি যেতিয়া নহয়গৈ তেতিয়া তেওঁলোকৰ আন চাকৰিৰ কাৰণেও বয়স নাথাকে এনেকুৱা ধৰণৰ পৰিৱেশ এটা হয় মানসিকভাৱে তেওঁলোক ভাগি পৰে নতুন কাম আৰম্ভ কৰিব নোৱাৰা হয় গতিকে আপুনি কি ভাবে যে চেষ্টা কেতিয়ালৈ কৰি থকাটো উচিত চেষ্টাটো মানে কথাটো কি মানে টিল দ্য লাষ্ট বুলেট উই হেভ টু ফাইট কথা এইটোৱে বিকজ মই যেহেতু মোৰ মানে ফ'ৰ্চ বেকগ্ৰাউণ্ডৰ হয় চ' আমাৰ এটাই কথা আছে যেতিয়ালৈকে লাষ্ট বুলেট আছে লাষ্ট ব্লাডৰ ড্ৰপ আছে ইউ হেভ টু ফাইট এতিয়া কথাটো হ'ল যদি প্ৰেক্টিকেলি চাওঁ আমি তো এনেকুৱা হয় মানে মোৰ হিচাপত এইটো মোৰ পাৰ্চনেল অপিনিয়ন যে আমি সাপোজ যেতিয়াই আমি নকৰিলোঁ আমি কৰি ল'লোঁ কৰি আমি একদম ফাৰ্ষ্ট এটেম্পটো আমি একদম লাষ্ট এটেম্পটৰ নিচিনাকৈ পূৰা জান লগাই দিলোঁ ভালকৈ দিলোঁ হৈ গ'ল কিবা কাৰণত যদি নহ'ল আমি আৰু এটা এটেম্প দিলোঁ তাৰপিছতো নাই হোৱা তেতিয়া আমি কি কৰিব পাৰোঁ আমি লাইট জব কিছুমান আছে ঠিক আছে তো আমি সেই চাকৰিত সোমাই ল'ব পাৰোঁ সোমাই পিনি তাৰপিছত আকৌ আমি দি থাকিব পাৰোঁ অলপ কষ্ট বেছি হ'ব কিন্তু সেইখিনি কৰিব পাৰিব লাগিব কষ্ট হ'ব মানে এটা বহুত আছে মই যেনেকৈ আছিলোঁ মোৰ নিজৰ ক্ষেত্ৰতে মই UPSC দি থাকি যেতিয়া নহ'ল 2টা এটেম্পটৰ পিছত মই ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ বুলি এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং আছে তাত মই AO হিচাপে জইন কৰিলোঁ তো তাত থাকোঁতেই তাৰপিছত মই 2013ত UPSC CAPF ক্লিয়াৰ হ'ল মোৰ ভাইটিও সিও কানাড়া বেংকত PO হিচাপে আছিলে চ' কানাড়া বেংকত কাম কৰি থাকোঁতেই সি আকৌ আছাম জুডিচিয়েল ছাৰ্ভিচ ক্লিয়াৰ কৰিলে চ' মই ভাবোঁ যে মানে 2-3টা এটেম্পটৰ পিছত কি হয় আপোনাৰ মানে কি হয় মানে প্ৰিপাৰেশ্যন ইজ অ'কে আৰু হৈ যায় মে বি বিকজ অফ চাম পাৰফৰ্মেঞ্চ হয় মানে তেতিয়া কিয় আপোনাৰ নলেজ হৈ যায় চব হৈ যায় মে বি ইউ আৰ নট এবল টু পাৰফৰ্ম চ' পাৰফৰ্মেঞ্চটোৱে ইম্প্ৰুভ কৰিব লাগে চ' আপুনি
ইন দ্য টাইম বিং আপুনি এটা চাকৰি জইন কৰি ল'ব পাৰে চ' তেনেকুৱা বহুত চাকৰি আছে এতিয়া কিছুমান আছে ধৰি লওক মই জাষ্ট মেনশ্যন কৰিব বিচাৰোঁ SSC CGL ৰ আণ্ডাৰত বহুত চাকৰি আছে য'ত ৱৰ্কলোডটো বহুত বিশেষ নহয় চ' তেনেকুৱা আমি এটা চাকৰিত জইন কৰি ল'লোঁ বিকজ আমি UPSC ভাল প্ৰিপেৰেশ্যন কৰি আছোঁ মানে আমাৰ মোটামুটি এটা চাকৰি ওলাই যাব লাগে হয় এটা চাকৰি ল'বৰ কাৰণে হয় গতিকে আমি সেনেকৈ কৰি তাৰপিছত আমি দি থাকিব পাৰোঁ আৰু সেইটোত কি হ'ব এটা মেণ্টেলিও এটা থাকিব যে মোৰ ওচৰত এটা চাকৰি আছে এটলিষ্ট বেকআপ হিচাপে আৰু বাকী যোনে মানে এডভেঞ্চাৰ লাভিং হয় তো তেওঁ আৰু দি থাকক মানে তেনেকুৱা আছে বহুত আছে যোনে টিল দ্য লাষ্ট এটেম্প্ট দিয়ে আৰু এনেকুৱাও আছে যে লাষ্ট এটেম্প্টত গৈ হৈছে হয় ঠিক আছে মই আৰু এবাৰ যাবলৈ বিচাৰিছোঁ লখিমপুৰলৈ ছাত্ৰগৰাকীয়ে আৰু কিবা এটা সুধিবলৈ বিচাৰিছিলে সময় বেছি নাই আপুনি কি সুধিবলৈ বিচাৰিছে হয় মই আজিকালি দেখিছোঁ যে অপশ্যনেল চইচ কৰাটো অলপ ডাঙৰ সমস্যা হৈ পৰিছে যিটো সমস্যাত মই পৰিছোঁ অপশ্যনেল চইচটো কেনেকৈ কৰিম এইটো জনালে ভাল পাম অপশ্যনেল পেপাৰ চইচৰ ক্ষেত্ৰত চ' অপশ্যনেল আমি মানে স্ক্ৰিনিং কৰিলোঁ আৰু প্ৰথম স্ক্ৰিনিং কৰিম যে আমি মানে সেই অপশ্যনেলটো আমি ভাল পাওঁ নে নাপাওঁ বা পাৰিম নে নোৱাৰিম চ' সেইটোৰ ওপৰত হৈ গ'ল যে ইণ্টাৰেষ্ট আছে নে নাই আমাৰ চ' ইণ্টাৰেষ্টৰ পৰা আমি কিছুমান অপশ্যনেল বাছি ল'লোঁ তাৰপিছত নেক্সট আমি চালোঁ যে ইণ্টাৰেষ্টটো আছে বাট এতিয়া ছাবজেক্টটো আমি ওপৰৰ পৰাহে চাইছোঁ অলপমান ডিটেইলত আমি কি হ'ল অলপ চিলেবাছটো চাই ল'লোঁ আৰু 2-3টামান টপিক আমি পঢ়ি চাই ল'লোঁ এণ্ড প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কেইটামান আমি চাই ল'লোঁ কুৱেশ্যন পেপাৰত তাৰপিছত আমাৰ আইডিয়া হৈ যাব আমি বলে পাৰিম নে নোৱাৰিম তেনেকৈ কিছুমান স্ক্ৰীণ আউট হৈ গ'ল আমি কিছুমান ফাইণ্ড কৰিলোঁ সেই থকা ছাবজেক্টৰ পৰা আমি চাম যে GSত কোনকেইটাই হেল্প কৰিছে বুলি লাষ্টত গৈ 2টা বা 3টাই GSত কণ্ট্ৰিবিউট কৰি আছে তাৰপিছত লাষ্ট এটা আমি স্ক্ৰিনিং ৰাউণ্ড মাৰিম য'ত যে সেই লাষ্টত যোনকেইটাই গোটেই 3টা কণ্ডিশ্যন ছেটিছফাই কৰিছে তাৰ কোনটো চবতছে কম হয় চিলেবাছ চ' সেনেকৈ আমি কৰিব পাৰোঁ আৰু তেখেতৰ ক্ষেত্ৰত যোনটো তেওঁ কৈ আছে যিহেতু অসমীয়া মিডিয়ামৰ হয় চ' মোৰ ফালৰ পৰা এটা পাৰ্চনেল এইটো মোৰ ছাজেশ্যন যে তেওঁ যদি অসমীয়া লিটাৰেচাৰ মানে অপশ্যনেল হিচাপে লয় UPSCত চ' সেইটো এটা তেওঁৰ কাৰণে এডভান্টেজ এটা থাকিব নিশ্চয় এটা কথা মই সুধিম আপোনাক 1 মিনিটত ক'ব আপুনি বেকআপ থাকিব লাগে নে নালাগে এইটো চাওক বেকআপ প্ল্যান মানে এটা কয় ন ৰুল ফিটছ অল চ' ডিপেণ্ড কৰে এতিয়া কিছুমানে কিবা বেকআপ থাকিলে ঢিলা হৈ যায় এফৰ্টটো হয় আৰু কিছুমানৰ হয় কি বেকআপটোৱে আৰু এটা মানে পুছ দিয়ে যে মানে এটা যে মানে কিছুমান মানুহে প্ৰেছাৰত কাম কৰি ভাল পায় প্ৰেছাৰ নোপোৱালৈকে কাম নকৰে আৰু কিছুমানৰ আছে যে প্ৰেছাৰ পেলাই কাম কৰিব নোৱাৰে চ' সেইকাৰণে ইয়াতে মানে কি বহুত মানুহে ডিপেণ্ড কৰে মই সেইকাৰণে কওঁ এতিয়া কিছুমান মানুহে ক'ব যে নহয় এইটো কৰি দিয়া আমুকটো কৰি দিয়া সেইটো নহয় আচলতে যোনে প্ৰেক্টিকেলি বস্তুখিনি দেখি আহিছে তেওঁ জানে যে একো চবৰ পাৰ্চন টু পাৰ্চন ভেৰি কৰিব চ' নিজৰ সেইটো জানি লয় নিজৰ নেচাৰটো জানি লয় সেইমতে আগবাঢ়িব লাগে নিশ্চয় ঠিক আছে মই আৰু কথা পাতিম যদি সম্ভৱ হয় আপোনালোকৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'লৈ ঘূৰি আহিছোঁ আৰু শ্বমীম গণি ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আমি যিহেতু কম্পিটিটিভ এক্সামছৰ কথা পাতি আছোঁ গতিকে ভিজন 50ৰ কথা অলপ পাতিব লাগিব ভিজন 50ৰ ভিজনটো কি ইতিমধ্যে আমি আলোচনা কৰিছোঁ তথাপিও যিহেতু আজি 3গৰাকী নতুন ছাত্ৰ ছাত্ৰী আছে বহু সংখ্যক লোকে নতুনকৈ চাই আছে গতিকে আপোনালোকৰ ভিজনটো অলপমান জানিম আৰু তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক এইটো সময়ত ভিজন 50য়ে কেনেকৈ সহায় কৰিব নিশ্চয় ভিজন 50 এটা নতুন প্ৰচেষ্টা যিটো আমি মেণ্টৰিং কৰিব বিচাৰিছোঁ যোনবিলাক নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা JEE কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তো তেওঁলোকৰ কাৰণে আমি বেলেগ আমাৰ মডিউলছ কিছুমান আছে আৰু সেইটো আমি সদায় ছাজেষ্ট কৰোঁ বা মোৰ পাৰ্চনেল সেইটো অপিনিয়ন যে ষ্টুডেণ্টছে যেনেকৈ ছাৰে আগতে কৈ গ'ল যে প্ৰিপেৰেশ্যন 1 মাহ বা 2 মাহৰ প্ৰিপেৰেশ্যন কৰিলে আপুনি নিটৰ নিচিনা এক্সাম বা JEE নিচিনা এক্সাম আপুনি কোৱালিফাই কৰিব নোৱাৰে তো তাৰ কাৰণে এটা লং টাৰ্ম প্লেনিং লাগে আৰু লং টাৰ্ম প্লেনিং যেতিয়া কৰিব অকল যে আপুনি অকল ক্লাছ কৰিব বা নৰ্মেল আপুনি জাষ্ট কিতাপ পঢ়িব সেইটো হ'লে নহ'ব আপুনি প্ৰথম কথা হ'ল যেনেকৈ আপুনি জানিব লাগিব কি পঢ়িব লাগিব আৰু তাৰ লগতে আপুনি জানিব লাগিব কি নপঢ়িব লাগিব কাৰণ নাও দ্য ৱৰ্ল্ড ইজ ছ' বিগ যেনেকৈ এতিয়া আমি গুগল বুলি ক'লে আমি চব বস্তু পাই যাওঁ গোটেইখিনি সাৱটি আমি বহি থাকিব নোৱাৰোঁ চব বস্তু পাই যাওঁ এতিয়া সেইকাৰণে আমি জানিব লাগিব যে আমি কি পঢ়িব নালাগিব সেইটো খুব মানে এটা দৰকাৰী আৰু তাৰ কাৰণে মেণ্টৰশ্বিপটো খুব ইম্পৰ্টেণ্ট আৰু মেণ্টৰিং কোনে কৰিব পাৰিব যোনে সেই পদ্ধতিটোত পাৰ হৈ গৈছে বা হু ইজ এক্সপিৰিয়েঞ্চ আৰু সেই ক্ষেত্ৰতে আমি ভিজন 50 আমি এইটো এটা ইনিচিয়েটিভ লৈছোঁ যিটো আমি
আমি 2 years program হওক বা আমি আৰু প্লাছ আমি স্কুল ইণ্টিগ্ৰেশ্যন প্ৰগ্ৰেম এটাও আমি কৰিছোঁ যোনটো ক্লাছ 11-12ৰ লগত সি তাৰ লগতে সি কোচিং হওক বা মানে যিটো মেণ্টৰশ্বিপ হওক কৰি যাব পাৰিব আৰু তাৰ লগতে মই তাৰ লগতে আৰু এটা এড কৰিব বিচাৰিছোঁ যেনেকৈ ভিজন 50ৰ আণ্ডাৰত আমি চিভিল ছাৰ্ভিচেছৰ কাৰণেও আমি মেণ্টৰশ্বিপ প্ৰগ্ৰেমছ কিছুমান আৰম্ভ কৰিছোঁ আৰু সেইটোৰ সংক্ৰান্তত আমাৰ এটা অহা 25 জুলাই আমাৰ এটা এক্সাম এটা হ'ব টেলেণ্ট হাণ্ট এক্সাম এইটো ভিজন 50 টেলেণ্ট হাণ্ট এক্সাম ফৰ তাতে সেই এক্সামৰ পৰা আমি 50জন আমি 50জন ষ্টুডেণ্টছক আমি বাছি উলিয়াম আৰু তাৰ পৰা আমি স্কলাৰশ্বিপ দিম যিটো মেবি আমি 100% ফ্ৰী কৰিম আৰু সেই প্ৰগ্ৰেমকেইটা আপোনাৰ আমি এটা প্ৰগ্ৰেম আছে যোনটো এটা 5 years ফাউণ্ডেশ্যন প্ৰগ্ৰেম ইটছ এ ভেৰি ইউনিক প্ৰগ্ৰেম আমি এই আমাৰ নৰ্থ ইষ্টত এইটো যোনটো আমি ক্লাছ 11ৰ পৰাই আমি তেওঁলোকক সাজু কৰিম ক্লাছ 11 আৰু 12ত তেওঁলোকে অনলাইন কৰিব প্লাছ তেওঁলোকে যদি বিচাৰে 3rd year onwards আমাৰ আৰু এটা প্ৰগ্ৰেম আছে BA এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্স এইটো USTMৰ আণ্ডাৰত এইটো আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম এটা আমি যিটো এইবাৰ 3rd year ৰানিং সেই প্ৰগ্ৰেমটোত তেওঁলোকে এডমিশ্যন ল'ব পাৰিব আৰু সেই প্ৰগ্ৰেমটো আমি এনেকুৱাকৈ ডিজাইন কৰা হৈছে যে যিটো আপোনাৰ UPSC যিটো লেটেষ্ট চিলেবাছ সেই চিলেবাছটোৰ প্লেন কৰি পেলাই লগতে BA ডিগ্ৰীটো 3 বছৰৰ মূৰত ল'ব পাৰিব মানে দুইটা সমান্তৰাল কৰি পেলাই যিটো সাইমালটেনিয়াছলি বুলি কোৱা যায় তো সেইটোৰ সংক্ৰান্ত আমি সেইটো এটা প্লেনিং কৰি পেলাই আমি কৰিছোঁ তাৰ বাদেও আমি কমপ্লিটলি অনলাইন 3 yearsৰ প্ৰগ্ৰেম কোনোবাই যদি ছাপ'জ গ্ৰেজুৱেশ্যন কোনোবাই কৰি আছে যেনেকৈ অথনি এজন ছোৱালীয়ে কৈছে যে ছেকেণ্ড ইয়াৰ তাই পঢ়ি আছে তেওঁ এতিয়াৰ পৰা সেই কোৰ্চটো অনলাইনত কৰিব পাৰিব কাৰণ এতিয়া আৰু প্লাছ কৰোণাৰ সময় তেওঁলোকে অনলাইন কৰিব পাৰিব আৰু আমি সেইটো আৰু যেতিয়া আমি মেবি চিটুৱেশ্যন ভাল হ'ব তো আমি তেতিয়া অফলাইনো আমি কিছুমান প্ৰগ্ৰেমছ আমি কৰিম যেনেকৈ আপোনাৰ হলিডেজত হওক এনেকুৱা টাইপৰ আমি কিছুমান অফলাইন প্ৰগ্ৰেমছ কৰিম আৰু প্লাছ যোনে গ্ৰেজুৱেশ্যন অলৰেডি পাছ কৰি গৈছে তেওঁলোকৰ কাৰণেও এটা প্ৰগ্ৰেম আছে আৰু এই যিটো 4টা মই মডিউলৰ কথা ক'লোঁ এই 4টা মডিউলৰ কাৰণে আমাৰ এটা এণ্ট্ৰেঞ্চ এক্সাম হ'ব 25 জুলাইত আৰু তাৰ কাৰণে যদি কোনোবা ষ্টুডেণ্টছে বিচাৰে যে মই এপ্লাই কৰোঁ কেনেকৈ এপ্লাই কৰিব আৰু পৰীক্ষাটো কেনেকৈ হ'ব এইটো অনলাইন এক্সাম হ'ব এইটো অবজেক্টিভ হ'ব আৰু এইটো আমাৰ ৱেবছাইট vision50.org তাতে যদি vision50.org তাত ক্লিক কৰিলে তাতে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন বিনামূল্য আৰু সেইটো এক্সামটোৰ কণ্ডাক্ট কৰাৰ পিছত আমি 50জন ষ্টুডেণ্টছক আমি ফুল স্কলাৰশ্বিপ 50 ষ্টুডেণ্টছক আমি ফুল স্কলাৰশ্বিপ আমি দিম আৰু তাৰ বাহিৰে আমি আৰু আমাৰ কিছুমান স্কলাৰশ্বিপ থাকিব তো আৰু কিবা যদি জানিব লগা থাকে আমাৰ কাউন্সিলাৰ্ছৰ লগতো কথা পাতিব পাৰিব আৰু সেইখিনি আমি ক'ব বিচাৰিছোঁ ভিজন 50ৰ জৰিয়তে এটা খুব ভাল পদক্ষেপ এটা একদম ইনোভেটিভ পদক্ষেপ আৰু এই পদক্ষেপটোৱে ছাত্ৰ ছাত্ৰীসকলক ক্লিয়াৰ কৰিবলৈ অন্ততঃ এটা সহায়ক হ'ব যে তেওঁলোকে যদিহে এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচেছৰ বিষয়ে ফালে যাবলৈ বিচাৰিছে বা তেওঁলোকে JEE বা NEET যিটোৱে তেওঁলোকৰ এইম হয় তেওঁলোকে ষ্ট্ৰীম অনুযায়ী তেওঁলোকে যেনেধৰণে আগবাঢ়ি যাব বিচাৰে তেনেকৈ আগবাঢ়ি যাবলৈ এটা ক্লিয়াৰ তেওঁলোকক এটা ৰাস্তা নিশ্চয় ভিজন 50 হওক বা আপোনালোকৰ যিটো বেচেলাৰ্ছ ডিগ্ৰী সেইটোৱে তেওঁলোকক দিব এতিয়া গণি ডাঙৰীয়া এটা কথা মই এইখিনিতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী ধৰক বহু দূৰত আছে একেবাৰে আমি যদি উত্তৰ অসমৰ কথা কওঁ বা ধৰক আমি বৰাক উপত্যকাৰ কথা ক'লোঁ সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদি এপ্ৰ'চ কৰিবলৈ বিচাৰে তেওঁলোকে কি কৰিব পাৰিব প্ৰথম কথাটো যেনেকৈ আমি ৱেবছাইটত তেওঁলোকে কণ্টেক্ট কৰিব পাৰিব বা এপ্লাই কৰিব পাৰিব তাৰ সমান্তৰালত আমি বৰাক ভেলীত আমাৰ দুটা চেণ্টাৰ কৰিমগঞ্জত বদৰপুৰ আৰু পাথাৰকান্দি আমি ভিজন 50 দুটা চেণ্টাৰ আমি অলৰেডি তাতে আৰম্ভ কৰিছোঁ বদৰপুৰ আৰু পাথাৰকান্দি হয় তাতে আমি প্ৰগ্ৰেম আৰম্ভ কৰিছোঁ আৰু তাতেও তেওঁলোকে যোনখিনি বৰাক ভেলীৰ ষ্টুডেণ্ট তাতে তেওঁলোকে খবৰ কৰিব পাৰিব লগতে আমাৰ ভিজন 50ৰ ৱেবছাইটত গৈ পেলাই এপ্লাইও কৰিব পাৰিব আৰু তাতে আমাৰ দুখন স্কুল আছে যিটো চেণ্ট্ৰেল পাব্লিক স্কুল তো তাৰ আণ্ডাৰত আমি SIP প্ৰগ্ৰেম আমি আৰম্ভ কৰিছোঁ তো
আৰু প্লাছ যিখিনি বাহিৰৰ ষ্টুডেণ্ট যিখিনি যেনেকৈ ক'লে মে বি আপাৰ আছামৰ ষ্টুডেণ্ট হ'ব পাৰে তো তেওঁলোকে আমি অনলাইনত আমি এতিয়া বৰ্তমান আমি অনলাইনত আমি প্ৰগ্ৰেমছবিলাক vision50.org তেওঁলোকে চাব পাৰিব আৰু প্লাছ আমি এতিয়া প্ৰগ্ৰেমবিলাক আমি অনলাইন কৰিম আৰু এতিয়া অনলাইনত আমি আৰম্ভ কৰি আছোঁ আৰু এই যিটো বেচেলাৰ্ছ ইন এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচেছ এই যিটো বেটছটো অহাবাৰ তেওঁলোক ওলাব অহা বছৰ তেওঁলোকৰ প্ৰগ্ৰেছটো কেনেকুৱা হৈ আছে ঠিকে আছে তেওঁলোকৰ হয় এতিয়ালৈকে আমি ভালে পাইছোঁ আৰু তাৰ আমাৰ প্ৰদ্যুমান তেখেতে আমাৰ গোটেই বেটছটো চাই আছে তেখেতেও মে বি কেনেকুৱা ফিডবেক পাইছে ভালে আছে আৰু ষ্টুডেণ্টটো ভাল মানে দুজনমান ষ্টেণ্ড কৰা ষ্টুডেণ্টো আছে চ' বৰ্তমান এতিয়া ভালে কৰি আছে আৰু এইটো এটা বহুত ইউনিক হয় কাৰণ কি হয় আমাৰ কাৰণেও এটা বহুত ডাঙৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ আৰু এটা চেলেঞ্জ হয় কাৰণ চাওক যোনটো বস্তু জেনেৰেলি মানুহে 23-24 বছৰত কৰে এইটো গোটেই ভাৰতবৰ্ষতে নাই নহয় এই কোৰ্চটো একদম ইউনিক হয় চ' যোনটো এটা 23-24 বছৰত আমি জেনেৰেলি প্ৰিপেৰেশ্যন কৰে আৰু চ' সেইটো তেওঁলোকে 17-18 বছৰতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে কৰিছে চ' এইটো আমাৰ কাৰণেও এটা চেলেঞ্জ হয় এণ্টায়াৰ মানে ডেলিভাৰী অফ দিছ মানে কোৰ্চ বা চিলেবাছ আৰু বাকী এটা আমি সেইটো কাৰণে এটা হলিষ্টিক হেৰি কৰিছোঁ এণ্ড উই আৰ হোপফুল কি খুব ৱেল প্লেণ্ড মই গোটেই কোৰ্চটো চাইছিলোঁ আৰম্ভণিত যেতিয়া কৰিছিল তেতিয়া এটা অনুষ্ঠান কৰিছিলোঁ খুব ৱেল প্লেণ্ড ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো সুৰুঙা উলিয়াব নোৱাৰে কোনেও যাতে কোনো সুৰুঙা উলিয়াব নোৱাৰে তেনেধৰণে এটা পানী নখৰকা এটা ব্যৱস্থা তেওঁলোকে কৰিছে মোৰ হাতত মাত্ৰ 2 মিনিট সময় আছে এটা ফোন আহিছে আৰু ফোনটো ল'বলৈ বিচাৰিছোঁ শেষবাৰৰ কাৰণে হেল্ল' আপুনি কোনে কৈছে আৰু কি সুধিবলৈ বিচাৰিছে মই যোৰহাটৰ পৰা কৈছোঁ হয় কি সুধিব হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে মানে ল'ৰাটোৱে হয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই CA কোৰ্চ কৰিব পাৰে নেকি নে ডিগ্ৰী ল'ব লাগিব CA আচ্ছা পাৰিবনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি নে গ্ৰেজুৱেশ্যন কৰিব লাগিব কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ পৰাই তেওঁ প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰিব CA কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰিব আৰু প্লাছ বিকম কৰিব লাগিব আৰু CA আৰু লগতে তেওঁৰ CA কাৰণে তেওঁ আৰম্ভ কৰি দিব পাৰিব গ্ৰেজুৱেশ্যন কৰি থাকোঁতেই তেওঁ পৰীক্ষা দিবৰ কাৰণে যেনেকৈ ইণ্টাৰ দিব পাৰিব নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শামীম গনি লগতে নমান আহমেদ আৰু প্ৰদ্যুম্ন ফুকন অলপ সময় আজি দিয়াৰ বাবে আমাৰ প্ৰচেষ্টা এইটোৱে আছিল আকৌ কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ এই সময়টো খুব স্পৰ্শকাতৰ কাৰণ তেওঁলোকে যিটো গতানুগতিক যিটো আমাৰ শিক্ষা প্ৰক্ৰিয়া তাৰ পৰা তেওঁলোক কিছু আঁতৰি থাকিবলগীয়া হৈছে আৰু তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে স্বাভাৱিক কিন্তু এতিয়া এইটোৱেই হৈছে স্বাভাৱিক উপায় নাই কেতিয়ালৈ কৰোনাই এনেধৰণৰ পৰিৱেশ পৰিস্থিতি অব্যাহত ৰাখে কোনেও নাজানে গতিকে আগন্তুক সময়ত তেওঁলোকে এই প্ৰক্ৰিয়াটোৰেই আগবাঢ়ি যাবলৈ অন্ততঃ মানসিকভাৱে সাজু হৈ থাকিব লাগিব কিন্তু তেওঁলোকক সাজু কৰিবলৈ এটা দিশ লাগিব আৰু সেই দিশটো দেখুৱাবৰ কাৰণেই আমি বিশেষ অনুষ্ঠানটো আয়োজন কৰিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক ল'লোঁ পোনপটীয়া সম্প্ৰচাৰৰ লগতে ফোন লাইনসমূহ খুলি দিছিলোঁ বহুত ফোন আহিছে কিন্তু ল'ব নোৱাৰিলোঁ বেয়া নাপাব আপোনালোকে আমাৰ অনুষ্ঠানটো চাব নিশ্চয় অনলাইন প্লেটফৰ্মত আছে আৰু যদি কিবা প্ৰশ্ন থাকে তাতেই আপোনালোকে লিখি দিব পাৰিব আমি তেওঁলোকলৈ সেই প্ৰশ্নসমূহ পঠিওৱাৰ ব্যৱস্থা কৰিম শেষত পুনৰবাৰ তিনিওগৰাকী অতিথিক ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানৰ বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি